সদায় সদায় জুৱা খেল বহি আছে, আমিতো কোনো অবজেকশ্যন নকৰোঁ। তো ঠিক আছে, তাৰ পইচা দিয়ে, কিন্তু ইয়াৰ ফলতে আমি এইটোৱে ভাবিলোঁ যে জুৱাৰ মানুহবিলাকে এইবিলাক কৰি আছে। যোৱাকালি ৰাতি আমাৰ ঘৰত গৰু চুৰি হৈছে, চেউৰী গৰুটো এতিয়া তাত দিনো পৰি আহিছে, ইনজেকশ্যন দিয়া হ'ল। তো মাজে মাজে ৰাস্তাত বান্ধিও ৰাখোঁ। তো ঠিকে আছে, ৰাস্তাত বান্ধি ৰাখোঁ যিহেতু কিবা নাই। কালি ৰাতি 11টাত আমি টোপনি মাৰিলোঁ আৰু 11:30 পটককৈ বাহিৰত ওলালোঁ। ওলোৱাৰ পিছত দাদাই চাইছে যে গৰুটো গোহালি ঘৰত নাই, গৰুটো ক'ত গ'ল। লগে লগে মই চালোঁ, আৰে গৰু নাই, কাৰণ কি হ'ব পাৰে এতিয়া। পূৰা ইপিনে ওচৰে পাজৰে চব বিচাৰিলোঁ, নাই আৰু চিঞৰ বাখৰ কৰিলোঁ। তেতিয়া গাঁৱৰ কোনো উঠোৱা নাই, চবেই মানে চিঞৰ বাখৰ কৰোঁ। তাৰপিছত চালোঁ আমাৰে বিপদ হৈছে, আমিতো লৰিব লাগিব। ঠিক আছে। আৰু তেতিয়া দৌৰি চবফালে পূৰা বিচাৰিলোঁ, কিন্তু গৰু নাপালোঁ। তেতিয়া মাইণ্ডটো বেয়া হৈ গ'ল, আৰে ভাই গৰু ক'ত গ'ল। তে ইটোৰ পৰা এটাই আমাৰ মনত এটা আহিল যে ইয়াততো সদায় জুৱা খেল বহি আছে, সদায় জুৱা খেল বহি আছে, আমিতো কোনো অবজেকশ্যন নকৰোঁ। তো ঠিক আছে, তাৰ পইচা দিয়ে, কিন্তু ইয়াৰ ফলতে আমি এইটোৱে ভাবিলোঁ যে জুৱাৰ মানুহবিলাকে এইবিলাক কৰি আছে। যিহেতু মই এতিয়া জুৱা কৰি এটা ল'ৰা, এক্সাম্পল তো মই এতিয়া কি কৰিম, টকা পইচা নাই, তেতিয়া মই মা ভনীও নাচাওঁ, গৰু ছোৱালীও নাচাওঁ। কি কৰিম, মই গৰু চুৰি কৰিম বা কিবা এটা বেয়া কাম কৰিম, ৰেপ দৰ্শন কৰি মই কিবা এটা টকা উপাৰ্জন কৰি আকৌ মই জুৱাত বহি যাম। আৰু জুৱা ঘৰৰ ঘৰত মদাৰু বা গাঞ্জাৰু ঘৰত কেতিয়াও শান্তি নাই, চব অশান্তি। কাৰণ কি, সি মানুহটো 2 নম্বৰী, তেওঁ শান্তি ক'ৰ পৰা আহিব। তো এনেকুৱা কৰি তাৰপিছত ৰাস্তাত মানুহ উঠাই ৰাতি মোটামুটি 1টা বাজি গ'ল, গৰু নাপালোঁ। এনেকৈ কৰি 2টা বাজি গ'ল। আমাৰ পিছফালে যিমান ইপিনে জংঘল টংঘল আছে, চব বিচাৰিলোঁ, নাই আৰু। লাষ্টত ৰাতি আহি ভগৱানৰ নামত কিবা কিবি মানি পুৱাতে মানে তেতিয়া কেতিয়াবা বাজে আৰু পুৱা হ'ল আৰু যেন তেন কুকুৰা মাতি আছে। তেতিয়া শুনিলোঁ যে গৰু আছে দে, গৰু আহিছে। ক'ৰ পৰা আহিছে? মোৰ দাদা এজন আছে, ৰাখাল দাস বুলি, দাদাই কৈ আছে যে গৰু আনিছোঁ। ক'ৰ পৰা আনিছ? য'ৰ পৰা আমি বিচাৰিলোঁ ৰাতি, এইপিনে কিটো এই খুৰাৰ বাজাৰৰ এইফালে বহুত ডাঙৰ বাজাৰ আছে, এইটো আমাৰ জন্ম আগৰ পৰা। তো সেইপিনে চব বিচাৰাৰ পিছত মানুহ গৰুটো যদি তাতে বান্ধা আছে, তাৰমানে ইয়াত এইটো পূৰা ষড়যন্ত্ৰ এটাই মানে যে বস্তুটো আমি ছেভ কৰিব নোৱাৰিলোঁ, কোনোবাই পেলাই থৈ গ'ল। তাৰপিছত এটাই বেয়া লাগিল যে এই সময়ত মাননীয় অসম চৰকাৰ, আমাৰ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ইমান গৰুৰ সুৰক্ষাৰ কাৰণে কিমান কি কৰি আছে।